এতিয়া আৰু তেনেকুৱা ধৰণৰ কোনো সেলিব্ৰেশন বা আয়োজনটো উচিত নহয়। গতানুগতিক যিখিনি কাম আমি কৰিব লাগিব কৰিবই লাগিব, সেইখিনিক বাদ দি সেলিব্ৰেশন ব্যৱস্থাটো মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো সকলোকে নকৰিবৰ কাৰণে আহ্বান জনাইছে। বিহুৰ সেলিব্ৰেশনো বিহুৰ উদযাপনো আমি অহা 10 তাৰিখৰ পৰা বন্ধ কৰিব লাগে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আহ্বান জনাইছে। আৰু আমি সকলোৱে যোৱা কালিৰে পৰা বা যোৱা পৰহিৰ পৰা গৌৰৱ অনুভৱ কৰি আছোঁ যে অপাৰেশ্যন সিন্দুৰে আমাক সকলোকে গৌৰৱান্বিত কৰিছে। যোৱা দুদিনৰ পৰা যি ধৰণে গোটেই ভাৰতবৰ্ষত যুদ্ধৰ পৰিৱেশ বা সেই পৰিৱেশৰ লগত প্ৰতিজন ভাৰতীয় জড়িত হৈ পৰিছে, গতিকে এতিয়া আৰু তেনেকুৱা ধৰণৰ কোনো সেলিব্ৰেশন বা আয়োজনটো উচিত নহয়। গতানুগতিক যিখিনি কাম আমি কৰিব লাগিব কৰিবই লাগিব, সেইখিনিক বাদ দি সেলিব্ৰেশন ব্যৱস্থাটো মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো সকলোকে নকৰিবৰ কাৰণে আহ্বান জনাইছে। আনকি বিহুৰ সেলিব্ৰেশনো বিহুৰ উদযাপনো আমি অহা 10 তাৰিখৰ পৰা বন্ধ কৰিব লাগে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আহ্বান জনাইছে। বহুতে তাৰ প্ৰতি সঁহাৰিও জনাইছে। আৰু অহা 10 তাৰিখ মানে কাইলৈ আমাৰ চৰকাৰখনৰ বৰ্ষপূৰ্তি আছিল, গতিকে বৰ্ষপূৰ্তি হিচাপে যিটো অনুষ্ঠান থাকে সেই অনুষ্ঠানো আমি নকৰাৰ সিদ্ধান্ত লৈছোঁ। দলৰ ফালৰ পৰা এটা অনুষ্ঠানৰ কাম আগবঢ়োৱা হৈছিল, তাকো আমি নকৰাৰ সিদ্ধান্ত লৈছোঁ। গতিকে এতিয়া আমাৰ দায়িত্ব হ'ল যে আমাৰ সেনাবাহিনীৰ মনোবল বৃদ্ধি কৰা। ভাৰতীয় হিচাপে আমি য'তেই সুবিধা আমাৰ হয়, ক'ৰবাত যদি কিবা সেৱা কৰাৰ সৌভাগ্য হয়, সকলোৱে সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হ'ব লাগে আৰু সেনাবাহিনী মনোবল বৃদ্ধি কৰিব লাগে। আৰু আমি সকলোৱে যোৱা কালিৰে পৰা বা যোৱা পৰহিৰ পৰা গৌৰৱ অনুভৱ কৰি আছোঁ যে অপাৰেশ্যন সিন্দুৰে আমাক সকলোকে গৌৰৱান্বিত কৰিছে। বিপদৰ কথা একো নাই। কথাটো হ'ল যে বিহুৰ অনুষ্ঠানটো এই সময়ত পাতিলে ৰাইজে ভাল নাপাব। ৰাইজে নিশ্চয়কৈ নিবিচাৰে যে এই সময়ত, কাৰণ যুদ্ধ মানে তাত বিভিন্ন ধৰণৰ কথা আহে। আজি আমাৰ দেশৰ চাৰিওফালৰ পৰা আমি খুব ভাল খবৰে আহি আছে, কিন্তু তাৰ মাজতে এটা দুটাতো দুঃসংবাদো আছে। আমাৰো এজন দুজন সৈনিক ঢুকাইছে, ক'ৰবাত নিৰীহ মানুহকো পাকিস্তানে গুলিয়াই মাৰিছে। গতিকে এই কথাবিলাকতো ক'ৰবাত নহয় কাৰোবাৰ পৰিয়ালত কোনোবা মানুহক দুখত ৰাখিছে। গতিকে এই সময়ত আমি কোনো কাৰণতে এই ধৰণৰ মানে সেলিব্ৰেশন বা যিকোনো ধৰণৰ উদযাপনৰ পৰা আঁতৰি থাকিলে ভাল। যিসকলে বিহু আগতে সিদ্ধান্ত লৈছিল এতিয়া সিদ্ধান্তটো বাতিল কৰিব পাৰে, আৰু ৰাইজেতো কোনো বেয়া নাপায়। এনেকুৱা যে এটা সময় কৈ নিদিলে মানুহে কি হয় যে তাত মানে দুদিনৰ 5 দিন পিছত কৰিম, 2 দিন পিছত কৰিম। গতিকে মুখ্যমন্ত্ৰীয়ে এটা সময় কৈ দিছে। সময়টো কৈ দিয়াৰ মিনিংটো এইটো যে পাৰিলে আৰু কৰিব নালাগে। এতিয়া কিছুমান বিহু যদি ভাবে যে নাই আমাৰ একেবাৰে চব হৈ আছে, আজিৰ দিনটোৱে আছে, কালিৰ দিনটো আছে, কোনোবাই কৰিব খুজিছে, কিন্তু পৰিৱেশটো এনেকুৱা যে কোনো মানুহে এতিয়া বিহুৰ আনন্দত আহি বিহু চোৱাৰ পৰিৱেশ নহয়। প্ৰত্যেকজন মানুহে এতিয়া আপোনালোকৰ সংবাদ মাধ্যমসমূহত ৰাতিপুৱা গধূলি বা মোবাইলত এনি টাইম নিউজ চাই আছে যে ক'ত কি হৈছে, কোনটো এয়াৰপৰ্টত কি হৈছে, কোনটো ক'ত কি হৈছে, পাকিস্তানৰ কোনখন চহৰত কি হৈছে, তেনেকুৱা খবৰ। এতিয়া বিহু চালেওনো ক'ত মন লাগিব, বিহু চাবলৈ মনে নাযাবতো। এতিয়া সকলোৱেতো আপোনালোকৰ নিউজবিলাকে চাই আছে সকলোৱে। আমি এতিয়া মিটিঙৰ মাজত বহিব মাজে মাজে ওলাই চাওঁ যে কিবা নিউজ আহিলে নেকি, ক'ৰবাত কিবা হ'ল নেকি, তেনেকুৱা ধৰণৰ পৰিৱেশ। আমাৰ ৰাজ্য চৰকাৰে মক ড্ৰিল হৈ গ'ল। আমাৰ 15খন জিলাত 20খন ঠাইত আমি মক ড্ৰিল কৰিছিলোঁ, মক ড্ৰিল হৈ গ'ল। এতিয়া আমাৰ যিহেতু পাকিস্তান সীমান্তৰ পৰা আমি বহুত দূৰত আছোঁ, গতিকে আমাৰ তেনেকুৱা বহুত বেছি সতৰ্কতামূলক ব্যৱস্থাৰ কথা নাই, কিন্তু সকলো সময়তে সতৰ্ক হৈ থাকিব লাগিব। যুদ্ধ এখন ভাৰত ৰাষ্ট্ৰ, ক'ৰবাত এফালে কিবা হ'লেওতো আমি তাৰ কাৰণে সতৰ্কতা লৈ থাকিব লাগিব। আৰু সেইকাৰণে আমাৰ দায়িত্বটো হ'ল যে যিখিনি কাম নকৰিলে নহয়, গতানুগতিক কামখিনিক বাদ দি কোনো উদযাপনৰ ব্যৱস্থাবিলাক নকৰিলে ভাল হ'ব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।